অ বাইদেউ কি হলো কালি খাচী মাংস বনাইছিলে নহয় সেই খাচী মাংস ভাত মানে খাই মেলি হেৰি খেলিব এইটো কাবাডী খেলিব যাওঁ দিছো এই গুটি আজি তাক কিন্তু খোৱাব লাগিব দেই আমি নিশ্চয় আহিলে নহ'ব হ'ব দে তই চিন্তা নকৰিবি কৈছোঁ তাক আমি সৰুহে এৰিম সি বেছি ফিতাহী মাৰি থাকে নহয় তাক আমি ইয়াতে শুব পিনে ফিতাহীটো নাইকিয়া কৰিব লাগিব তই ঠিকেই কৈছ বল কাবাডী খেল ষ্টাৰ্ট হ'বই তাত আমি প্ৰথমে গৈ থাকোঁগৈ হ'ব দে মই আজি উঠিয়ে দেখোন তই চাই থাক বাইদেউ তই কিন্তু খাচী মাংস বৰ ধুনীয়া বনাওঁগৈ দেই তেনেকুৱা পেট ভৰাই খাব পাৰিলোঁ মই চব ইউটিউবৰ ৰেচিপি চাই শিকি আছোঁ তাৰপিছত দেৰি কৰি কবিতা খেলাব যাম সেয়া দেখোন মুনবাই বজেন্দা কলৈ গৈ আছে বাৰু মুনবাই কি হ'ল এতিয়া দেখিছনে গছৰ প্ৰতি কেনেকৈ আছে কৰিব দিয়া এইটোৱে কলৈ যায়নো আপোনালোকে আমি কবাডী খেলিব যাওঁ যাম গৈছোঁ শিৱ বজেন্দা মুনবাই কবাডী খেলিব গৈছে আমি যাম বৈ এতিয়া দেৰি কৰি আছোঁ প্ৰিয় দৰ্শকসকল আজি আমাৰ এই কাবাডী আৰম্ভ হ'বলৈ লৈছে এফালে আছে কচু আৰু গুটি আৰু আনফালে আছে বজেন আৰু মুন আৰু এই খেলখনত যোনে বিজেতা হ'ব সি লাভ কৰিব নগদ 10,000 টকা এতিয়া আমাৰ এই কাবাডী খেলখন আৰম্ভ কৰিব লাগে প্ৰথমতে আমাৰ এই কচু আৰু গুটি গ্ৰুপটো বাজাব প্ৰথমতে মই যাওঁ ৰখিবি তাৰপিছত তই যাবি হ'ব অল দা বেষ্ট Es kabati bakharwati bakmurile loti khati মুনবাটা ভৈধ্য হাঁহ মানিলো হাঁহ মানিলো এতিয়া আৰু কচু আৰু গুটিৰ পৰা এটা প্লেয়াৰ আউট হৈছে সেইটো নাম হৈছে কচু এতিয়া মাত্ৰ বাকী আছে আমাৰ এই কচু আৰু গুটিৰ গ্ৰুপটোৰ পৰা অকল গুটি বঢ়িয়া বা মই হেৰি কলো এবাৰ তই জিকিবকে লাগিব তই চিন্তা নকৰিবি তোৰ ভাই গুটি থাকোঁতে এবাৰ তহঁতক কোন নহয় বাইদেউ মই যাম শিবি তাক সৰুৱাই আহোঁগৈ আমি কি কলো বা আমাৰ এই খেলখনত বিজয়ীরা হৈছে বজেন আৰু মুন তেওঁলোকলৈ আমাৰ সকলো দৰ্শকৰ পৰা এটা হাত চপুৰি আৰু বজেনক আমি এই আগবঢ়াই দিছোঁ এই 10,000 টকীয়া চেকখন বজেন্দা সেই কবাডী খেল শেষেই হ'ল নেকি আমি কবাডী খেল খেলি জিকিলোঁ 10,000 টকা বজেন্দা আজি কিন্তু পাৰ্টি লাগিব কিন্তু দেই হ'ব কেলৈ নিদিম আহি যাবা গধূলি আমাৰ ঘৰলৈ দেউতাকে হেঁতি দাদা কি হ'লনো এই যে আমাৰ গাঁৱৰ প্ৰতি বছৰ কবাডী খেল হয় তাত কবাডী খেলৰ বজেন্দা আৰু মুনবাই খেলিব তাত 10,000 টকা পালে আমাক তালৈ পাৰ্টি খাব দিছে আজি ৰাতিকে যাম দেই হ'ব যাম তেতিয়া এক গ'লে 2 হ'ব মুনবাই খবৰ ল'ব যোৱাও হ'ব আৰু লগতে কবাডী খেলৰ পাৰ্টি খাব যোৱাও হ'ব তো গধূলি হ'বই তেন তুমি ওলোৱাকৈ যোৱা আজিনো ভাত বনাব নালাগে আজি এটোৱা সোনকালে যাম হ'ব মোৰ লংগে তোক আৰু ধুনীয়াকৈ যা ভাইটি কাইলৈ আমি বিশালৰ পৰা আহিমগে দেই হ'ব পিছে এতিয়া খাচী মাংস 5 কেজিমান লৈ আহোঁগৈ সেই মানুহে আহিব নহয় পাৰ্টি খাবলৈ যোৱা হৈছে যা মই সোনকালে বনাই মেলি আজৰি হ'ব লাগে কাইলৈ আকৌ বিশাললৈ যাব লাগিব নহয় আৰু তই লিষ্টখন লিখি দে কি লাগিব মছলা চছলা আলু চালু সেইবিলাক চব আনিব লাগিব নকয় মাংস নানিলে নহ'ব নহয় ৰাখিবি মই লিখি দিছোঁ কোনোবা আহিছে চাগে দাদা খুলিলেকে যাওঁ ৰাখিবি ফোনটো দাদা মই খানা শুনিছোঁ হয়নে হয় আৰু পালো আৰু দিয়ক ভগৱানৰ কিবা 10,000 টকা এটা ভালে কথা দিয়া ভালে কথা পিছে মোনটো আমাৰ ঘৰত যোৱা নাই যে ইমান দিন দাদা যাবই সময় পোৱা নাই দাদা আমি বজাৰকেইটা কৰি আহোঁগৈ বহোঁ জানো এইবিলাক লাগিব নহয় মাংস চাংস 1 কেজিমান মই অকলে আনিব নোৱাৰিম নহয় বৈ শুনটো তইতো এই মুনবাই অকণমান সহায় কৰি দে ভাত বনোৱাত বজেন্দা আৰু মই বজাৰ কৰি আনোগৈ ব'লক যাওঁ আমি ফোনটো পাথৰ যাম বৈ বজাৰ লওঁগৈ ভাত কেইটামান ব'লক মুনবাই
হেল্ল' গাইজ, আজিৰ ভিডিঅ' ইমান আছিল। যদি চাই ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।